দেশৰ স্বাধীনতা তথা অখণ্ডতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ অসম চৰকাৰৰ শক্তি দক্ষতা নিয়োগ উদ্যমিতা আৰু চিকিৎসা মনৰ অভিবাদন আগবঢ়াইছে পেৰেড কমাণ্ডাৰ শ্ৰীযুত ব্ৰেণ্ডন দৈমাৰী DSP তিনচুকীয়া। 76वां गणतंत्र दिवस परेड समारोह आपके निरीक्षण के लिए हाजिर है। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ শক্তি দক্ষতা নিয়োগ উদ্যমিতা আৰু চিকিৎসা শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে তিনিচুকীয়াৰ জিলা আয়ুক্ত শ্ৰীযুত স্বপ্নীল পল দেশৰ হকে প্ৰাণ সমূহ ৰাইজকে অনুগ্ৰহ কৰি থিয় হৈ আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ বাবে শ্বহীদলৈ আমি সকলোৱে শ্ৰদ্ধাঞ্জলি যাচিছো। হিৰেন ভট্টাচাৰ্য Hello. Culture. আজি তিনিচুকীয়াত ৭৪তম গণৰাজ্য দিৱস উপলক্ষে যি আজি মাৰ্চ ফাৰ্ষ্ট হ'ল তাত পতাকা উত্তোলন কৰি মই সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজ অসমবাসী ৰাইজ দেশবাসীক মোৰ ফালৰ পৰা গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ শিকলি ছিঙি আমাক স্বাধীনতা আনি দিয়াৰ ক্ষেত্ৰত গান্ধীজীৰ যি অৱদান আৰু যিসকল প্ৰৌঢ়া ব্যক্তিয়ে আজি তেখেতসকলৰ আত্মবলিদানেৰে আজি আমি ব্ৰিটিছৰ শিকলিৰ বান্ধৰ পৰা মুক্ত পালোঁ। সেই হিচাপত আজি আপোনাৰ ৭৬তম গণৰাজ্য দিৱসত আজি তিনিচুকীয়া নিচিনা এখন
ঐতিহাসিক জেগাত আজি আমি পতাকা উত্তোলন কৰিলোঁ। মই সঁচাকৈ ভাল পাইছোঁ। জীৱনৰ পৰিক্ৰমাত আজি প্ৰথমবাৰৰ কাৰণে মই আজি ফ্লেগ হোষ্ট পাইছোঁ। ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ পাছত, মন্ত্ৰিত্ব পোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক এই মন্ত্ৰিত্ব প্ৰদান কৰিলে আৰু আজি মই ইয়াত আজি ফ্লেগ হোষ্ট কৰিলোঁ। মই সকলোকে শুভেচ্ছা জনাইছোঁ, আপোনালোককো শুভেচ্ছা জনাইছোঁ। আমাৰ যিবিলাক উন্নয়নমূলক কাম অসম ৰাজ্যখন ভাৰতবৰ্ষৰ 5খন ৰাজ্যলৈ নিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰয়াস আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যি প্ৰয়াস, এই প্ৰয়াসৰ সহযোগী হিচাপে আজি আমি সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজৰ মই শলাগ লৈছোঁ আৰু আপোনালোকৰ জৰিয়তে সকলোকে মোৰ ফালৰ পৰা বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।